ৰাজ্যত জাপানিজ এনকেফেলাইটিছে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পালে চিকিৎসাৰ সেৱা মাচুল। 1 আগষ্টৰ পৰা বৃদ্ধি হ'ল GMCHৰ চিকিৎসা সেৱা মাচুল। 100% পৰ্যন্ত বাঢ়িল GMCHৰ সেৱা মাচুল। পূৰ্বতে ৰোগীৰ পঞ্জীয়ন মাচুল আছিল মাত্ৰ 10 টকা, কিন্তু এতিয়াৰে পৰা ৰোগীসকলে পঞ্জীয়ন মাচুল আদায় দিব লাগিব 20 টকাকৈ। একেদৰে GMCHত বৃদ্ধি কৰা হৈছে প্ৰায় 107টা বিভিন্ন পৰীক্ষাৰ মাচুল। বৃদ্ধি কৰা হৈছে পেইং কেবিনৰ মাচুলো। 1 আগষ্টৰ পৰা মাচুল বৃদ্ধি হোৱা বুলি ইতিমধ্যে বেনাৰ আৰি দিছে চিকিৎসালয় কৰ্তৃপক্ষই। সাহসীয় চৰকাৰখনে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মেই GMCHৰ বায়োমেট্ৰিক্সৰ প্ৰতিটো পৰীক্ষাতে 20% মাচুল বৃদ্ধি কৰা হৈছে। বৃদ্ধি কৰা হৈছে যকৃত, বৃক্ক, প্ৰটিন, এলকহল, ইউৰিক এচিড আদিৰ পৰীক্ষাৰ মাচুলো। পূৰ্বতে থাইৰয়ড পৰীক্ষাৰ মাচুল আছিল মাত্ৰ 600 টকা, কিন্তু বৰ্তমান থাইৰয়ড পৰীক্ষাৰ বাবে ৰোগীয়ে আদায় দিব লাগিব 800 টকাকৈ। ডি ভিটামিন পৰীক্ষাৰ মাচুল পূৰ্বৰ 1200 টকাৰ পৰা 1500 টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে পূৰ্বতে যিটো পেইং কেবিনৰ বাবে ৰোগীয়ে প্ৰতিদিনে 1000 টকা দিব লাগিছিল, সেই পেইং কেবিনৰ বাবে এতিয়াৰে পৰা আদায় দিব লাগিব 1200 টকাকৈ। আগন্তুক 15 দিনত পেথলজি, মাইক্ৰবায়লজি আদি বিভাগৰ পৰীক্ষাৰ মাচুলো বৃদ্ধি হ'ব GMCHত। এইদৰে 3-4 মাহৰ ভিতৰত আটাইকেইটা বিভাগতে পৰীক্ষাৰ মাচুল বৃদ্ধি হ'ব। কেৱল GMCH বুলিয়েই নহয়, 2 এদিনতে ৰাজ্যৰ আন চৰকাৰী হস্পিটেলতো বৃদ্ধি পাব চিকিৎসাৰ সেৱা মাচুল। ব্যুৰো ৰিপৰ্ট, আৱাজ দ্য ভইচ।